আছিলোঁ 2024 লিখিছিলোঁ সামান্য অনুভৱ বস্তুটোলৈ ক্ষমা কৰিব। কবিতাৰ নাম বান। হেৰ' বলীয়া বান, জীৱন কৰিলি কিয় ধান বান, অতি আদৰৰ বাৰীখনি সপোনৰে গঢ়া ঘৰখন নোহোৱা কৰি দিছিল দোকান। ঘৰৰ মুধচেৰে তোৰ কোনটো নাগতি, কলৰ মূৰতে ডিঙৰ বেলিলো, অজানা মথাউৰিতে ঠিকনা বিচাৰিলো। বুকুৰ জিউটো বুকু দেখাবহি, হেৰ' বলীয়া বান, কিহৰ দিলি কবিতান, জীয়াই থকাৰ বাসনাও হেৰালি, হাই জীয়াই থকাৰ বাসনাও হেৰালি। ধন্যবাদ। আমি আচলতে অকণমান কবিতা পাঠ কৰি মনৰ অনুভৱ প্ৰকাশ কৰিছোঁ, কিন্তু পাঠ কৰোঁতে সঁচাকৈ কৈছোঁ মোৰ গা মোৰ দিনদিনাই গৈছে। কাৰণ আমি টিভি হওক মোবাইলতে হওক যেতিয়াই মেলোঁ তেতিয়াই ইমান ভয়াৱহ দৃশ্য সেই মানুহখিনিয়ে কেনেকৈ কটাইছে ভাবিব নোৱাৰি। আৰু সেই তেওঁলোকে যে আকৌ এবাৰ মন কৰি উঠিব, ঈশ্বৰে কৃপা কৰক তেওঁলোকক, মানে শক্তি দিয়ক তেওঁলোকক সমবেদনা জ্ঞাপন কৰিছোঁ। আমি মানে তাকো ক'বলৈ আচলতে বেয়া লাগে সমবেদনা জ্ঞাপন কৰিছোঁ বুলি। তেওঁলোকে কিমান যে ফেচ কৰিছে, ভয় লগা যে বিভীষিকাত তেওঁলোক পৰিছে। আৰু ঠিক আছে, ধন্যবাদ।